Hello everyone, তোমালোকক ইডুআছাম ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মই ধীৰাজ গগৈ। মই যেহেতু তোমালোকৰ ক্লাছ 10 ৰ এডভান্স মেথছ পঢ়াই আছিলো আৰু অলৰেডি আমি 4টা পাৰ্ট কভাৰ কৰি লৈছো। গতিকে আজিৰ ভিডিঅ'টোত আমি যি এক্সাৰসাইজ আছিল, এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰাৰ কথা আছে। তোমালোকে নিশ্চয় তাৰ আগৰখিনি কৰিলা আৰু তাৰ পিছৰ 9 ৰ পৰা চাগে ট্ৰাই কৰিছিলা। মই তোমালোকক কৈছিলো এবাৰ ট্ৰাই কৰিবলৈ। গতিকে তোমালোকে নিশ্চয় ট্ৰাই কৰিছা চাগে আৰু যদি কৰিব পাৰিছা তেতিয়াতো ভালেই আৰু যদি প্ৰবলেম পাইছা এতিয়া মোৰ লগত তোমালোকে কৰি যাবা। গতিকে কোৱেশ্চন নম্বৰ 9 ৰ পৰা আজি আমি ডিসকাস কৰিম। বেছি টাইম ওয়েস্ট নকৰি ভিডিঅ আৰম্ভ কৰো। এক্সাৰসাইজ 4.1 তাৰ কোৱেশ্চন নম্বৰ 9। কোৱেশ্চন নম্বৰ 9 ত কৈছে এটা দীঘল সমীকৰণ দিছে ইয়াত 3x² plus 6x plus 2 equal to 0 ইয়াৰ মূল দুটা দিছে যে p আৰু q মূল দুটা p আৰু q তেন্তে আমাক কৈছে -p² / q আৰু -q² / p এনেকুৱা দুটা মূল থকা এই মূল দুটা থকা এটা মূল হিচাপে লৈ আমি এটা দীঘল সমীকৰণ গঠন কৰিব লাগে। গতিকে একদম সিম্পল আমি আগৰ পৰা পাই আহিছো আলফা আৰু বিটা মূল হিচাপে লৈ যদি দীঘল সমীকৰণ গঠন কৰিবলগীয়া হয় x² - alpha plus beta into x plus alpha beta equal to 0 গতিকে ইয়াৰ আলফাৰ জেগাত কি ধৰি -p² / q আৰু বিটাৰ ঠাইত কি ল'ব লাগিব -q² / p গতিকে সিম্পল একদম সিম্পল ইয়াত কৰিব কি লাগে ফাৰ্ষ্টত আমি কি উলিয়াই লম p + q টাইম গিটা ইয়াৰ পৰা উলিয়াই লম যেহেতু আমাক কৈছিলে এই দীঘল সমীকৰণটোৰ মূল দুটা p আৰু q গতিকে p + q হ'ব -6 / 3 equal to -2 then pq টাৰ্মটো হ'ব 2 / 3 ইমানখিনি লাগে আমি পালো। তাৰ পিছত এতিয়া কৰিব লাগে কি আমি এই দুটাক মূল হিচাপে লৈ দীঘল সমীকৰণ গঠন কৰিব লাগে। দেন আলফা প্লাস বিটা অৰ্থাৎ -p² / q plus q² / তো মাইনাস হ'ব এটো ইয়াত মাইনাস আছে -q² / p দেন ইয়াৰ পিছত আমি যদি ইয়াত লখাব লওঁ pq - pq - q3 মাইনাস কমন আনিলে pq plus q3 divided by pq এতিয়া pq plus qq হক আমি কেনেদৰে ভাঙিব পাৰো আমাক কি লাগে ইয়াৰ এটা সূত্ৰ তোমালোকে আমি কেনেদৰে উলিয়াম আমাৰ হাতত আছে pq plus qq এতিয়া এই টাৰ্মটো আমি ক'ৰ পৰা পাব পাৰো p plus q whole cube হক আমি ভাঙি দিলে কেনেদৰে পাব pq plus qq plus 3pq whole into p plus q গতিকে এই টাৰ্মটোৰ পৰা p plus q whole cube পৰা আমি যদি কেৱল pq আৰু qq পাবলৈ হয় তেন কি কৰিব লাগিব -3pq into p plus q টাৰ্ম এটা আমি কৰি ল'ব লাগিব। গতিকে হেতুকে আমি ইয়াত কৰিম pq plus qq আমি কেনেদৰে পুট কৰিম p plus q whole cube -3pq into p plus q ঠিক ইয়াত আমি পুট কৰিম p plus q whole cube -3pq into p plus q divided by pq এতিয়া ইয়াৰ পিছত বাকি যিখিনি স্টেপ আছে তোমালোকে নিশ্চয় কৰিব পাৰিবা p plus q ভ্যালু যিটো আছিল -2 pq ভ্যালু 2/3 গতিকে এখিনি ভ্যালু পুট কৰাৰ পিছত p minus alpha plus beta কাৰণে যিটো ভ্যালু অৰ্থাৎ -p² / q plus -q² / p এই ভ্যালুটো যিটো আছে সেইটো ভ্যালু আমি পাম। গতিকে এটো প্লাসৰ ভ্যালু দেন আমি ৰুট দুটা মাল্টিপ্লাই কৰিব লাগিব ৰুট দুটা মাল্টিপ্লাই কৰিলে -p² / q into -q² / p যদি কৰো p কেনসেল হ'ব q এটা কাট খাব মাইনাস প্লাস এটো পাম pq ভ্যালু 2/3 গতিকে মূল দুটাৰ যি গুণফলৰ ভ্যালু আমি পালো মূল দুটাৰ সমষ্টি ভ্যালু পালো। গতিকে ইয়াৰ পিছত আমি যিটো দীঘল সমীকৰণ আছে দীঘল সমীকৰণটো ডাইৰেক্ট গঠন কৰিব পাৰিম। তোমালোকে হিমানখিনিটো তোমালোকে নিশ্চয় অলৰেডি আমি বহুত কোৱেশ্চন কৰি আহিলো গতিকে তাৰ পিছৰখিনি তোমালোকে ইজিলি কৰিব পাৰিবা। মই গতিকে তোমালোকৰ এটো এৰি দিছো। এতিয়া আমি নেক্সট যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 10 তালে যাও। এতিয়া কোৱেশ্চন নম্বৰ 10 যেটো আছে 10 টো আমি চাও হা Question number 10 কৈছে x² plus ax plus 8 equal 0 এটা মূল 4 plus ax plus 8 equal 0 এটা মূল
4 এটা মূল হৈছে 4 আৰু 2 নম্বৰ পাৰ্টত কৈছে কোৱেশ্চনটোৰ x² plus ax plus b equal 0 সমীকৰণটোৰ মূল দুটা সমান এতিয়া আমাক ইয়াৰ পৰা কি কৰিব লাগে b ৰ যিটো ভ্যালু আছে b ভ্যালুটো উলিয়াব লাগে ফাৰ্ষ্টত আমাক কৈছে সমীকৰণ এইটো সমীকৰণৰ এটা মূল হৈছে x = 4 আৰু এইটো সমীকৰণৰ ক্ষেত্ৰত মূল দুটা সমান এটা ফাৰ্ষ্টত আমি কি কৰো ফাৰ্ষ্টত আমি সমীকৰণটো যিটো a ভ্যালু আছে এই ভ্যালুটো উলিয়াব ট্ৰাই কৰো দেন ইয়াত যদি আমি a ভ্যালুটো পুট কৰো অকল b টো আমাৰ বাবে এটা আননোন টাৰ্ম থাকিব গতিকে b ভ্যালুটো আমি উলিয়াবলৈ হয়তো সহজ হ'ব পাৰে গতিকে এবাৰ কৰি চাও তোমালোকে ইয়াত চোৱা ফাৰ্ষ্টত আমি কেনেকৈ এপ্ৰ'চ কৰিছো এই সমীকৰণটো a ভ্যালুটো উলিয়াব ট্ৰাই কৰো হেতু কেনেকৈ উলিয়াম আমি যদি কৰো ধৰি লৈছো লেট এই যিটো সমীকৰণ আছে এই সমীকৰণটোৰ আনটো মূল x = p ধৰি ললো আনটো মূল p এটা তেতিয়া কি হ'ব চোৱা হ'ব তেতিয়া আমি লিখিব পাৰিম 4 + p = -a/1 মাইনাস যেটো আলফা প্লাস বিটা = -b/a গতিকে ইয়াৰ -b ভ্যালু আছে a b ঠাইত a হ'ব আৰু যেটো x ৰ লগত আছে 1 আছে গতিকে 1 গতিকে 4 + p = a এই ইয়াৰ পৰা ইয়াৰ কি হয় চোৱা তোমালোকে p যেটো ভ্যালু p টো আননোন টাৰ্ম a টো আননোন টাৰ্ম দুটাকে আননোন টাৰ্ম পাও গতিকে ইয়াৰ পৰা ভ্যালুটো উলিয়াবলৈ আমাৰ বাবে সহজ নহব কিন্তু তাকলৈ যদি আমি কৰো আলফা * বিটা 4 * p দেন আমি কি পাম c/a c ভ্যালু কি 8 8 ডিভাইডেড বাই ইয়াত কি a ভ্যালু আছে 1 গতিকে ইয়াৰ পৰা যদি আমি উলিয়াম p ভ্যালু p = 4 টো এফালে ইনটু আছে এফালে গলে ডিভাইড হ'ব 8/4 = 2 গতিকে ইয়াৰ পৰা আমি কি পাম p ভ্যালুটো পাম 2 গতিকে এই যেটো সমীকৰণ আছে সমীকৰণটোৰ আনটো মূল কি হ'ব আনটো মূল হ'ব 2 এটাই সমীকৰণটো আনটো মূল পালো আমি উলিয়াব কি বিচাৰি আছিল যে a ভ্যালুটো উলিয়াব বিচাৰি গতিকে a ভ্যালুটো আমি ইয়াত পুট কৰিম 4 + 2 = -a গতিকে a ভ্যালুটো পাম -6 পিছৰ ভাগত বুজি পালা ফাৰ্ষ্টত আমি কি কৰিলো আনটো মূল ধৰি ললো p বুলি গতিকে 4 + p = -a/1 আৰু 4 * p = -8 মাইনাস পাবো 8/1 তাৰ পৰা আমি p ভ্যালুটো উলিয়ালো 8/4 = 2 দেন 2 ভ্যালুটো ইয়াত পুট কৰিলো আমি দেন তেতিয়া a ভ্যালুটো পালো -6 এতিয়া এই সমীকৰণটো আমি কেনেদৰে লিখিব পাৰো x² - 6x + b = 0 এতিয়া আমাৰ হাতত মেইন সমীকৰণটো কি আহিলে এটো কি কৰিলো ইয়াত যেটো a ভ্যালু আছে a ভ্যালুটো আমি পুট কৰিলো তাৰ পিছত আমি কি কৰিম চোৱা এতিয়া আমি তোমালোকক মই আগতে ডিসকাস কৰিছিলো যে যেটো ভেদ নিৰূপক টাৰ্ম থাকে এটা যদি আদৰ্শ সমীকৰণ যেটো আদৰ্শ দ্বিঘাত সমীকৰণ ax² + bx + c = 0 ইয়াৰ ভেদ নিৰূপক টাৰ্মটো কি বাৰু b² - 4ac এই ভেদ নিৰূপক টাৰ্মটো যদি 0 হয় = 0 হয় তেতিয়া যেটো সমীকৰণ আমি পাও সেই সমীকৰণটোৰ মূল দুটা সমান হয় বুলি আমি পাইছো মূল দুটা বাস্তৱ মূল আৰু সমান হয় গতিকে এতিয়া ইয়াত কি হ'ব যেটো ভেদ নিৰূপক টাৰ্ম আছে সেইটোক যদি আমি 0 বুলি ধৰিব পাৰো কাৰণ আমাক কৈছে মূল দুটা সমান গতিকে মূল দুটা সমানৰ চৰ্তৰ পৰা আমি লিখিব পাৰো b² - 4ac যেটো টাৰ্ম হ'ব এই সমীকৰণটোৰ পৰা ওলাব সেইটো = 0 ইয়াত এতিয়া চাবা যেটো তোমালোক কনফিউজ নহবা কিন্তু যেটো b ভ্যালু আছে b ভ্যালুটো ইয়াত c আছে এটো বস্তু তোমালোকে কনফিউজ নহবা ইয়াত abc কি বস্তু a হৈছে x ৰ সহগ x² ৰ সহগ b হৈছে x ৰ সহগ আৰু c হৈছে ধ্ৰুবক পদটো গতিকে ইয়াত x ৰ সহগ কি 1 আৰু ফাৰ্ষ্টত কি সৰি x ৰ সহগ কি -6 হোল স্কয়াৰ -4 ইনটু x² ৰ সহগ কি 1 4 ইনটু 1 ইনটু আৰু যেটো ধ্ৰুবক পদটো কি b = 0 then 36 - 4b = 0 4b = 36 b = 9 গতিকে আমি এনসারটো কি পালো b = 9 আমাক যেটো b ভ্যালু উলিয়াব দিছিলে b ভ্যালুটো আমি পালো 9 গতিকে তোমালোকে নিশ্চয় এনসারটো বুজি কেনেকৈ কৰিলো কেনেকৈ কোৱেশ্চনটো সলভ কৰিলো নিশ্চয় তোমালোকে বুজি পাইছা আৰু কোৱেশ্চনটো কেনেকৈ এপ্ৰ'চ কৰিছো সেইটো ওপৰত তোমালোকে গুৰুত্ব দিবা কি এপ্ৰ'চটো যদি তোমালোকৰ হৈ যায় তোমালোকে এপ্ৰ'চটো যদি আহি যায় তাৰ পিছত তোমালোকে সলভ কৰিব পাৰিবা অলমোস্ট আধাখিনি কোৱেশ্চন তাতে সলভ হৈ যাব গতিকে আমি এতিয়া নেক্সট কোৱেশ্চনৰ কাৰণে আগবাঢ়িম
এটা কোৱেশ্চন নাম্বাৰ যেটো 11 আছে 11 টো আমি চাম কোৱেশ্চন নাম্বাৰ 11 ত কৈছে 4x² + 2x - 1 = 0 এটা মূল আলফা হলে দেখুৱা যায় আনটো মূল 4α³ - 3α কৈছে 4x² + 2x - 1 = 0 সমীকৰণটোৰ এটা মূল হৈছে আলফা আৰু দেখাব লাগে যে আনটো মূল হৈছে 4α³ - 3α এতিয়া এই কোৱেশ্চনটো আমি কেনেদৰে এপ্ৰচ কৰিম এতিয়া আমি এটো কি কৰিব পাৰো সোৱা আমি এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয়ৰ বাবে আমি কি কৰিছিলো বাৰু এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয়ৰ কাৰণে যদি আমি এটা জেনেৰেল দ্বিঘাত সমীকৰণ ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল কি বাৰু x = -b ± √b² - 4ac / 2c এটো আছিল গতিকে আমি এতিয়া কি কৰিব ট্রাই কৰো আমাক কৈছে x = আলফা গতিকে এই আলফাৰ জায়গাত এই আলফাৰ ভ্যালুটো আমি নিৰ্ণয় কৰিবলৈ ট্রাই কৰো কেনেদৰে নিৰ্ণয় কৰিব ট্রাই কৰিব পাৰিম এই যেটো ফৰ্মুলা আছে ফৰ্মুলাটো এবাৰ পুট কৰি চাওঁচোন ইয়াৰ পৰা আমি যেটো মূল আছে মূলৰ ভ্যালু পাব পাৰো x = -b - 2 ± -√b² ভ্যালু 4 - 4 into a ভ্যালু 4 into c ভ্যালু -1 divided by 2 into 4 তো আইছে যেটো যদি আমি পুট কৰো -2 ± √4 - 16 divided by 8 -2 ± 20 by 8 20 value to -2 ± 2/5 divided by 8 এতিয়া ইয়াৰ পৰা এপিছৰ আমি কি কৰিব পাৰো দুই এটা যদি কমন আনো -1 ± √5 আৰু যেহেতু দুই টাৰ্ম তলত যদি আমি ডিভাইড কৰি দিও 4 divided by 4 এটা আমি ইমানটো টাৰ্ম পালো ধৰি লৈছো ইয়াৰ পৰা আমি ধৰিলো assume that alpha = -1 + √5 divided by 4 এতিয়া যেটো ইয়াৰ পৰা প্লাস আৰু মাইনাসৰ দুটা টাৰ্ম পাম আমি ধৰি লৈছো লেট যেটো মূল প্ৰথম মূল যেটো আলফাৰ ভ্যালুটো এটো বুলি আমি ধৰি লৈছো এতিয়া আমাক কোৱেশ্চনটো প্ৰুভ কৰিব দিছিলে যে যেটো দ্বিতীয় মূল যদি প্ৰথম মূলটো আলফা হয় দ্বিতীয় মূলটো হ'ব এটো গতিকে আমি এতিয়া ইয়াৰ ভ্যালুটো এবাৰ নিৰ্ণয় কৰি চাম এটো আলফা হিচাপে এটো গতিকে ইয়াৰ ভ্যালুটো যদি যেটো মাইনাসৰ টাৰ্ম আছে -1 - √5/4 পাও দেন আমি এটো কথা ক'ব পাৰিম যে যেটো দ্বিতীয় মূল আছে দ্বিতীয় মূলটো এটো তোমালোকৰ যদি কনফিউজন লাগিছে এতিয়া চাবা তোমালোকে মই কৰিছো কি আলৈকে আমি আলফা ভ্যালুটো উলিয়ালো আমি এটা ধৰি ললো যে আলফা ভ্যালুটো প্লাসৰ যেটো টাৰ্ম আছে কি ভ্যালুটো হৈছে আলফা ভ্যালু এতিয়া ইয়াৰ পিছত আমি কি কৰিম 4α³ - 3α ভ্যালু উলিয়াম গতিকে ইয়াৰ ভ্যালু উলিয়াবলে 4 into -1 plus √5 divided by 4 whole cube minus 3 into -1 plus √5 divided by 4 from set and look at it ইয়াৰ পিছত তোমালোকে যেতিয়া এই ক্যালকুলেশনৰ পাৰ্টটো কৰিবা অলপমান দীঘল ক্যালকুলেশন হয় নিশ্চয় কিন্তু এই ক্যালকুলেশন কৰিব লাগিব যেহেতু এডভান্সমেন্টস হয় গতিকে অলপমান দুই এটা ক্যালকুলেশন দীঘলীয়া থাকিব আৰু এই ক্যালকুলেশনৰ পাৰ্টটো তোমালোকে কৰাৰ পিছত লাষ্টত কি পাবা মই কৈছো চোৱা লাষ্টত ভ্যালু পাবা -1 - √5 divided by 4 এই যেটো ভ্যালু আছে ইয়াত চোৱা তুমি যেটো এবাৰ প্লাসৰ যেটো ভ্যালু আছে -1 plus √5 divided by 4 এই প্লাসৰ ভ্যালুটো আছে আৰু যেটো ইয়াৰ ভ্যালুটো যে আমি ক্যালকুলেট কৰো লাষ্টত পাও -1 - √5 divided by 4 ক্যালকুলেশনৰ পাৰ্ট কিন্তু তোমালোকে নিজে কৰিবা তাৰ পিছত তোমালোকে গম পাবা দেখিবা যে এটোই ভ্যালু ওলাব গতিকে এই ভ্যালুটো ওলালে এতিয়া আমি ক'ব পাৰো ইয়াত চোৱা আমি মূল দুটা কি পাইছিলো বাৰু দ্বিঘাত সমীকৰণৰ মূল দুটা এবাৰ প্লাসত পাইছিলো এবাৰ মাইনাসত পাইছিলো হেতুৱে ইয়াত হৈছে ইয়াত এবাৰ প্লাসত আমি এটা মূলটো পালো আলফা আৰু এই ভ্যালুটো যদি উলিয়াও এটো মাইনাসৰ ভ্যালুটো ওলাই গতিকে আমি ইয়াৰ পৰা ক'ব পাৰিম
যে এই দ্বিঘাত সমীকৰণটো এটা মূল যদি আলফা হয় দেন দ্বিতীয় মূলটো 4 আলফা কিউব মাইনাস 3 আলফা হ'ব এতিয়া ইয়াৰ পিছত আমি নেক্সট যেটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম এতিয়া কোৱেশ্চন নম্বৰ 12 যেটো আছে কোৱেশ্চন নম্বৰ 12 টো যদি আমি চাওঁ কোৱেশ্চন নম্বৰ 12 আছে x² + px + q = 0 এটা আমাৰ দ্বিঘাত সমীকৰণ দিছে আৰু কৈছে যে ইয়াৰ যেটা মূল আছে ইয়াৰ মূল দুটাৰ অন্তৰটো 1 অৰ্থাৎ মূল দুটাৰ ডিফাৰেন্স 1 অৰ্থাৎ এটা মূল যদি 5 হয় দেন আনটো মূল 6 হ'ব বা 4 হ'ব এটা মূল যদি 5 হয় আনটো মূল 6 বা 4 হ'ব লাগিব তেতিয়া কি হ'ব 6 - 5 = 1 বা 5 - 4 = 1 মূল দুটাৰ ডিফাৰেন্সটো কি 1 হ'ব তো হেতু হিচাপত কি হ'ব এটা মূল যদি আমি আলফা ধৰো আনটো মূল ধৰিব পাৰিম আলফা + 1 বা আমি ধৰিব পাৰিম আলফা - 1 যিকোনো এটা আমি ধৰিব পাৰিম ইয়াত এটা মূল যদি আলফা হয় দেন এটা আমি আনটো মূল আলফা - 1 বা আলফা + 1 বুলি ধৰিব পাৰো কাৰণ এটা মূল যদি 5 হয় দেন আনটো মূল 5 - 1 4 বা হ'ব পাৰে 5 + 1 6 ইয়াত আমি ধৰিছো এটা মূল আলফা আৰু আন এটা মূল আলফা - 1 আপোনালোকে ঠিক আছে বুজি পাইছা তাৰ পিছত কৈছে তাৰ পিছত দেন দেখুৱাব লাগে যে কি দেখুৱাব লাগে p² + 4q² = 1 + 2q² আমি এটা এটো বস্তু প্ৰুফ কৰিব লাগে গতিকে এটা ফাৰ্ষ্টত ইয়াৰ পৰা কি পাম আৰু আমাৰ মূল দুটা আছে আলফা আৰু আলফা - 1 গতিকে ফাৰ্ষ্টত আমি আলফা + আলফা - 1 কৰিম ইকুৱেল টু কি হ'ব - p আৰু p/1 হ'ব 1 টো আমি নধৰিলো হয় গতিকে ইয়াৰ পিছত হ'ব 2 আলফা - 1 = -p then 2 alpha = 1 - p আৰু alpha = 1 - p divided by 2 নিশ্চয় বুজি পাইছে সিম্পল ক্যালকুলেশনৰ পাৰ্ট প্ৰথমতে মূল দুটা সমষ্টি লৈছো যেটো -b/a to -p/1 তাৰ পিছত মূল দুটাৰ গুণফল alpha * alpha - 1 = c/a কি হ'ব q/1 alpha square minus alpha = q তোমালোকে পালো ইয়াৰ পিছত চোৱা ইয়াত এতিয়া আমি কি কৰিব পাৰো যেটা আলফাৰ ভ্যালু আছে আলফা ভ্যালুটো আমি উলিয়াই থৈছো ইয়াত পুট কৰি দিম 1 - p/2 whole square minus 1 - p/2 = q তাৰ পিছত এতিয়া এটো যদি ব্ৰেক কৰো 1 - 2q 2p plus p² divided by 4 minus 1 minus p/2 by q actually আমি ব্রেক করব ভেরিয়েবল actually আমি ব্রেক করব কাম 4 আসবে 1 minus 2p plus p² minus 2 minus 7 से plus 2p equal to q এতিয়া ইয়াৰ পিছত আমি লিখিম 2p ইয়াত কেনসেল হ'ব তাৰ পিছত 1 minus 2 যেটো হ'ব -1 হ'ব that is p² minus 1 by 4 equal to q ইয়াৰ পিছৰ যিখিনি স্টেপ হ'ব পিছৰ স্টেপটা আমি চাওঁ ইয়াৰ পিছত আমি কি লিখিব পাৰো p² minus 1 equal to 4q then আমি লিখিব পাৰিম p² equal to 4q plus 1 এতিয়া তাৰপিছত নেক্সট যেটো স্টেপ আছে নেক্সট স্টেপটো আমি কি কৰো এতিয়া আমাক প্রুফ কি কৰিব লাগে p² plus 4q² equal to 1 plus 2q whole square এই ইয়াত কি আছে p² টাৰ্মটো আছে p² লগত আমি কি কৰিব লাগে 4q² এটা লাগে গতিকে ইয়াৰ লগত প্লাস 4q² এটা কৰো দুইফালে আৰু তেতিয়া কি হ'ব এফালেও আমি প্লাস 4q² এটা কৰিব লাগিব 4q plus 1 plus 4q² দুইফালে আমি কি কৰিলো 4q² ৰ টাৰ্ম এটা প্লাস কৰি দিলো এতিয়া ইয়াৰ পিছত কি হ'ব চোৱা এইটো p² আছে p² plus 4q² এক্সাক্ট আমি ৰাখি দিম ইকুৱেল টু 1 প্লাস এটো যেটো 4q আছে ইয়াক আমি লিখিব পাৰো 2q হোল স্কয়াৰ যেটো 4q² আছে ইয়াক 2q হোল স্কয়াৰ বাই কৰিলে কি হ'ব 2 * 2 4 4q² একেটাকে পাম তাক আমি এনেকৈ লিখিছো প্লাস এটো যেটো 4q টাৰ্ম আছে তাক যদি আমি ব্ৰেক কৰি লিখো 2 * 2q * 1 এন্ডাৰ লিখিব পাৰো এতিয়া এই টাৰ্মটো অলকে মন কৰিবা এটো হৈছে 1² q
a square plus 2q to যদি b বুলি ধৰো b square plus 2ab 2 into a into b গতিকে ইয়াক আমি কেনেদৰে লিখিব পাৰো 1 plus 2q whole square আৰু এফালে আছিল আমাৰ p square plus 4q square গতিকে that's what p square plus 4q square equal 1 plus 2q whole square যেটো আমাৰ প্ৰুফ কৰিব দিছিলে এটা আমাৰ প্ৰুফ হৈ গৈছে গতিকে এনেদৰে কৈছো আমি আৰু নিশ্চয় তোমালোকে বুজি পাইছা একদম সিম্পল ক্যালকুলেশন বা সিম্পল কোৱেশ্চন একেবাৰে সহজ জাস্ট মেথছৰ কিছুমান ক্যালকুলেশন সহজভাৱে তোমালোকে যেটা কৰি যাবা নিজে নিজে এনসাৰটো ইয়াত আহি গৈছে এতিয়া ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 13 নিশ্চয় তোমালোকে লিখি লৈছা Question number 13 or question যদি ax square plus bx plus c equal 0 আৰু bx square plus cx plus a equal 0 এর এটা উমৈহতীয়া মূল থাকে প্রমাণ কৰা যে a plus b plus c equal 0 নাইবা a equal b equal c এতিয়া question number 13 এর কাৰণে আমি কি কৰিব লাগিব যেহেতু ইয়াত কৈছে এটা উমৈহতীয়া মূল থাকে আচ্ছা ax square plus bx plus c equal 0 और bx square plus cx plus a equal 0 এটা উমৈহতীয়া মূল আছে আমি মূলটো ধৰি লৈছো আলফা গতিকে এটা উমৈহতীয়া মূল থাকিলে আমি কি কৰিব লাগে আলফা ভ্যালুটো ইয়াত আমি পুট কৰিম a alpha square plus b alpha plus c equal to 0 then b alpha square plus c alpha plus a equal to 0 alpha value to put কৰিম তাৰ পিছত কি কৰিব লাগিব এটা উমৈহতীয়া মূল থাকিলে এনেদৰে আমি পুট কৰাৰ পিছত আমাৰ কি মেথড আছিল বজ্ৰপূৰণ পদ্ধতিলে আমি যাব লাগিব কাৰণ তাৰ বাহিৰে আমাৰ হাতত ইয়াত কৰিব পৰা বেলেগ একো অপচন নাই গতিকে বজ্ৰপূৰণ পদ্ধতিলে আমি যাব লাগিব alpha square divided by value alpha divided by 1 তিনটা পাৰ্ট আমি ইকুৱেল কৰিম ইকুৱেল কৰাৰ পিছত কি হ'ব তিনটা পাৰ্টত ইয়াৰ লগত কম্পেয়াৰ কৰিম এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিম আৰু তেনেদৰে কম্পেয়াৰ কৰাৰ পিছত তোমালোকে লাষ্টত যেটো ইয়াৰ প্ৰুফ কৰিব দিছে a plus b plus c equal to 0 বা a equal b equal c এই যেটো প্ৰুফ কৰিব দিছে সেই প্ৰুফৰ পাৰ্ট গিটা তোমালোকে পাবা জাস্ট এটা বজ্ৰপূৰণৰ পিছত নেক্সট স্টেপত ইয়াক এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিবা ইয়াক এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিবা আৰু তাৰ পিছত যেতিয়া তোমালোকে ভাঙি যাবা বস্তুখিনি তাৰ পিছত লাষ্টত দেখিবা নিজে নিজে এই ভ্যালু গিটা পাবা a plus b plus c equal 0 বা a equal b equal c গতিকে এটো তোমালোকে এবাৰ নিজে ট্ৰাই কৰিবা মই তোমালোকৰ ওপৰত দিছো এটো আৰু সিম্পল মেথড জাস্ট বজ্ৰপূৰণৰ পাৰ্টটো অকমান দীঘলীয়া হয় সেইখিনি তোমালোকে যেতিয়া কৰিবা নিজে নিজে সলভ হৈ যাব গতিকে বেছি টান নহয় আৰু টান বুলি এৰি নিদিবা তোমালোকে এবাৰ ট্ৰাই কৰিবা আমাৰ নোটছটো আছে নোটছৰ সহায় ল'ব পাৰা গতিকে ট্ৰাই কৰিবা তোমালোকে আনসাৰ পাবা নেক্সট আমি কোৱেশ্চন নম্বৰ 14 যেটো আছে কোৱেশ্চন নম্বৰ 14 টো ডিসকাস কৰো সো নম্বৰ 14 ত আছে ax square plus bx plus c equal 0 bx plus a equal to 0 সমীকৰণটোৰ মূল দুটা সমান ইয়াৰ মূল দুটা x equal to alpha equal to beta মূল দুটা সমান আৰু কৈছে যে আমি প্ৰুফ কৰিব লাগে a square plus b square divided by a square minus b square equal to 5/3 minus 5/3 এতিয়া কেনেদৰে প্ৰুফ কৰিম আৰু ইয়াত সো প্ৰথম আমাৰ কন্ডিশনটো কি কৈছে ইয়াত প্ৰথম আমাৰ কন্ডিশনটো কৈ দিছে যে ax square plus bx plus a equal 0 সমীকৰণটোৰ মূল দুটা সমান এতিয়া কোনবাৰ সমীকৰণৰ মূল দুটা সমান বুলি ক'লে তোমালোকৰ মনলৈ প্ৰথমতে কি আহিব লাগে বা কি আহে হেতু হৈছে b square minus 4ac যেটো টাৰ্ম আছে যেটো ভেদ নিৰূপকৰ টাৰ্ম আছে সেই টাৰ্মটো ইকুৱেল টু 0 নিশ্চয় তোমালোকৰ এটা কথা মনত আছে আমি যেতিয়া ভেদ নিৰূপকৰ লগত যেতিয়া ভেদ নিৰূপকে কেনেদৰে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা ৰূপ নিৰ্ণয় কৰাত সহায় কৰে সেইটো যেতিয়া ডিসকাস কৰিছিলো তেতিয়া কৈছিলো যে b square minus 4ac equal to যদি 0 হয় তেন সমীকৰণটোৰ মূল দুটা সমান হ'ব এতিয়া b square minus 4ac ইয়াক কি হ'ব এটো সমীকৰণৰ ক্ষেত্ৰত চাবা যেটো b ভ্যালু আছে b ভ্যালু b স্কয়ার হ'ব যেটো b টু x ৰ সহগ minus 4 into a টু যেটো আছে x স্কয়াৰ সহগ a into আৰু যেটো ধ্ৰুবক পদ c টু হৈছে ধ্ৰুবক পদ ইয়াৰ ধ্ৰুবক পদ কি a গতিকে আমি ইয়াত c ঠাইত কি a পুট কৰিব লাগিব ইকুৱেল টু 0 then b square minus 4a square equal to 0 তাৰ পিছত b square equal to 4a square
এতিয়া আমি কি পালো ইয়াৰ পৰা b স্কয়াৰ ইকুৱেল টু 4a স্কয়াৰ নিশ্চয় তোমালোকে বুজি পাইছা আমি b স্কয়াৰ ইকুৱেল 4 b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 ললো যেহেতু আমাক কৈছে মূল দুটা সমান আৰু যেহেতু ইয়াত c টাৰ্ম ঠাইত a আছে গতিকে c ঠাইত a পুট কৰিলো বাকি ক্যালকুলেশনৰ পাৰ্টটো কৰিলো এতিয়া আমি কি লম যেটো লেফট হ্যান্ড সাইডৰ টাৰ্ম আছে এটো লৈছো a স্কয়াৰ প্লাস b স্কয়াৰ ডিভাইডেড বাই a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল টু এটি কি হ'ব ইয়াত a স্কয়াৰ ঠাইত আমি a স্কয়াৰ ৰাখি দিছো আৰু যেটো b স্কয়াৰ ঠাইত আমি কি পুট কৰিম 4a স্কয়াৰ পুট কৰিম প্লাস 4a স্কয়াৰ আৰু a স্কয়াৰ মাইনাস 4a স্কয়াৰ দেন আমি পাম 5a স্কয়াৰ ডিভাইডেড মাইনাস 3a স্কয়াৰ ডিভাইডেড বাই আৰু ইয়াত যদি a স্কয়াৰ স্কয়াৰ কেনসেল হয় মাইনাস 5/3 যেটো আমাক পুট কৰিব দিছিলে মাইনাস 5/3 এটো আমি পাই গলো গতিকে এনেদৰে কৰিব লাগে একেবাৰে সহজ অংক তোমালোকে নিশ্চয় দিছে একেবাৰে সহজ আমাক ক'লে মূল দুটা সমান গতিকে ললো b স্কয়াৰ মাইনাস 4ac ইকুৱেল 0 b স্কয়াৰ মাইনাস 4ac c ঠাইত পুট কৰিলো বাকি b স্কয়াৰ ইকুৱেল টু 4a স্কয়াৰ পালো তাক আমি এটো যেটো সমীকৰণ আছিল তাত যেটো দ্বিঘাত যেটো বহুপদ আছিল বহুপদটো আমি পুট কৰিলো দেন মাইনাস 5/3 পালো আৰু আমাৰ প্ৰুফটো হলো গতিকে একদম সহজ তোমালোকে নিশ্চয় বুজি পালা ইয়াৰ পিছত আমি নেক্সট যেটো কোৱেশ্চন আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 15 ৰ যেটা কোৱেশ্চন আছে সেটা মই তোমালোকক দেখাই দিম ইমানখিনি নিশ্চয় তোমালোকে লিখি লৈছা এতিয়া আমি কোৱেশ্চন নম্বৰ 15 লৈ যাওঁ এতিয়া কোৱেশ্চন নম্বৰ 15 আছে যেটো ফাৰ্স্ট কোৱেশ্চন আছে ফাৰ্স্ট কোৱেশ্চনটো আমি চাওঁ x to the power 4 minus 13x squared plus 36 equal to 0 গতিকে আমাক ইয়াত কি কৰিব লাগে সমাধান কৰিব লাগে এই কোৱেশ্চন কিটা আমাক x ৰ ভ্যালু উলিয়াব লাগে এটা সলিউশন বিচাৰিব লাগে গতিকে এইবিলাক কি এতিয়া এই সমীকৰণটো যদি চোৱা তোমালোকে এটো এটা চাৰিটা ঘাতৰ সমীকৰণ গতিকে ইয়াৰ ম্যাক্সিমাম পাৱাৰ কি 4 কিন্তু আমি কিমানলৈকে শিকিছো আমি দ্বিঘাত সমীকৰণ সমাধান কৰালৈকে শিকিছো গতিকে এই সমীকৰণটো আমি কেনেদৰে সমাধান কৰিম কি কৰিম প্ৰথমতে ইয়াক দ্বিঘাত সমীকৰণলৈ আমি প্ৰকাশ কৰিম বা দ্বিঘাত সমীকৰণলৈ প্ৰকাশ কৰিব চেষ্টা কৰিম তাৰ পিছত দ্বিঘাত সমীকৰণ প্ৰকাশ হোৱাৰ পিছত আমি সলভ কৰিম এতিয়া এইটো সমীকৰণত দ্বিঘাতলৈ কেনেদৰে প্ৰকাশ কৰিম আৰু আমি যদি ধৰি লওঁ x স্কয়াৰ ইকুৱেল টু a দেন এই সমীকৰণটো কেনেদৰে লিখিব পাৰো x স্কয়াৰ হোল স্কয়াৰ minus 13x square plus 36 equal to 0 x square ঠাইত যদি আমি a পুট কৰো a square minus 13a plus 36 equal to 0 ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি যেটো দ্বিঘাত সমীকৰণ এটা গঠন হ'ল ইয়াৰ পৰা আমি a এর ভ্যালুটো পাম তোমালোকে যদি কেৱল a এর ভ্যালুটো দে ৰাখি দিয়া কিন্তু ইয়াত ভুল হ'ব কাৰণ আধাখিনি ইয়াত থাকি যাব আমাক কি উলিয়াব লাগে x এর ভ্যালু উলিয়াব লাগে আৰু যেহেতু x টো এটো এটা চাৰিটা ঘাতৰ সমীকৰণ ইয়াৰ ম্যাক্সিমাম পাৱাৰ 4 গতিকে আমি x ৰ ভ্যালু কেটা পাম চাৰিটা ভ্যালু x ৰ পাব লাগিব এতিয়া চোৱা ইয়াত তোমালোকে এটো যদি সমাধান কৰা তাৰ পৰা যেটো a এর ভ্যালু আছে a এর ভ্যালুটো পাম 4 আৰু a এর ভ্যালুটো আমি পাম 9 আৰু a এর ভ্যালুটো যেটা 4 আৰু 9 পাম তাৰ পিছত আমি যেটা সলভ কৰিম x √a যেহেতু x স্কয়াৰ ইকুৱেল টু আমি a লৈছিলো গতিকে x ইকুৱেল টু হ'ব √a then √4 ভ্যালু কি হ'ব প্লাস মাইনাস 2 ঠিক তেনেদৰে x ইকুৱেল টু পাম প্লাস মাইনাস 3 গতিকে x ৰ ভ্যালু আমি চাৰিটা পালো প্লাস 2 মাইনাস 2 প্লাস 3 মাইনাস 3 এনেদৰে সলভ কৰিব লাগে ইয়াৰ পিছৰ যেটো নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো সেম x স্কয়াৰ ভ্যালুটো আমি যিকোনো এটা এজিউম কৰি ল'ব লাগিব a বা p কিবা এটা দেন তাৰ পিছত আমি বাকিখিনি কৰিব পাৰিম গতিকে কোৱেশ্চন নম্বৰ 1 আৰু 2 নিশ্চয় তোমালোকে পাৰিবা 1 2 মই কৰি দিলোৱে 2 টো তোমালোকে নিজে ট্ৰাই কৰিবা একেবাৰে সহজ অংক সিম্পল অংক গতিকে ইয়াৰ পিছত নেক্সট যেটো কোৱেশ্চন নম্বৰ 3 আছে সিটো মই তোমালোকক দেখাই দিম কোৱেশ্চন নম্বৰ 3 একেবাৰে সহজ বহুতে হয়তো বুজি পাইছে কি কৰিব লাগে যেটো x স্কয়াৰ মাইনাস 3x যেটো টাৰ্ম আছে সেই টাৰ্মটো আমি যিকোনো এটা নাম্বাৰ ধৰি লৈছো p দেন সমীকৰণটো আমি কেনেদৰে লিখিব পাৰিম p স্কয়াৰ মাইনাস 5p প্লাস 6 ইকুৱেল টু 0 এটা দ্বিঘাত সমীকৰণত প্ৰকাশ হ'ব এই যেটো টাৰ্ম আছে এই টাৰ্মটো আমি ধৰি ল'ব লাগিব p বুলি বা a বুলি যিকোনো এটা টাৰ্মত ধৰি ললো তাৰ পিছত আমি এটো ইয়াত প্ৰকাশ কৰিলো ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত তোমালোকে ক্যালকুলেশনৰ পাৰ্টটো কৰিব লাগিব আৰু ক্যালকুলেশনৰ পাৰ্টটো কৰাৰ পিছত তোমালোকে পাবা যেটো x স্কয়াৰ minus 5x আছে অৰ্থাৎ যে p ভ্যালু আছে p ভ্যালুটো তোমালোকে ইয়াত পাবা -2 আৰু পাবা p ভ্যালুটো 2 গতিকে ইয়াৰ পৰা তোমালোকে যেতিয়া ইকুৱেশনটো সলভ কৰিবা x স্কয়াৰ মাইনাস ইয়াৰ পৰা আৰু এটা দ্বিঘাত সমীকৰণ গঠন হ'ব x স্কয়াৰ minus 5x
প্লাস 2 আৰু ইয়াৰ ইকুৱেল টু 0 আৰু এটোৰ পৰা এটা দ্বিঘাত সমীকৰণ গঠন হ'ব x স্কয়াৰ minus 5x minus 2 equal to 0 আৰু এই দুটা সমীকৰণ তোমালোকে সলভ কৰাৰ পিছত যেটো x ৰ ভ্যালু পাবা x ৰ ভ্যালু 1 পাবা আৰু 2 পাবা আৰু তাৰ বাহিৰে তোমালোকে x ৰ ভ্যালু পাবা 3 plus minus root 17 divided by 2 গতিকে এইটা তোমালোকে x ৰ ভ্যালু পাবা নিজে এখিনি ক্যালকুলেশনৰ পাৰ্টটো তোমালোকে নিজে কৰিবা আৰু কৰাৰ পিছত তোমালোকে এইটা x ৰ ভ্যালু পাবা আৰু যদি কৰা তোমালোকে কিছু প্ৰবলেম কৰা তোমালোকে আমাৰ নোটছ চাবা নোটছত তোমালোকে কৰা আছে গতিকে মই আশা কৰিছো তোমালোকে হেৰি কৰিব পাৰিবা ইয়াৰ পিছত যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো আমি চাও এতিয়া 4 টো অলমোস্ট সেমে হয় 4 টোৰ আমি কি ধৰিব লাগিব ইয়াত চোৱা যেটো x স্কয়াৰ minus 2x minus 3 0 টাৰ্ম আছে এই টাৰ্মটো ইয়াত এবাৰত এটো টাৰ্ম আছে হোল স্কয়াৰ minus 3 into x স্কয়াৰ plus 2x সৰি ইয়াত plus 2x আছে আৰু minus 1 plus 8 equal to 0 ইয়াত কি হ'ব ইয়াত তোমালোকে যেটো minus 1 ৰ টাৰ্মটো আছে সেই minus 1 ৰ টাৰ্মটো p বুলি ধৰি লবা यात x स्क्वायर minus plus 2x minus 1 equal to p বুলি ধৰি লবা দেন এই সমীকৰণটো আমি কেনেদৰে লিখিব পাৰিম p minus 2 যেটো minus 1 minus 2 minus 3 হ'ব গতিকে p minus 2 whole square minus 3p plus 8 equal to 0 আৰু ইয়াৰ পিছত তোমালোকে চাবা p minus 2 যেটো টাৰ্ম আছে হোল স্কয়াৰ টাৰ্মটো ভাঙি দিবা ভাঙি দিয়াৰ পিছত এটো এটা দ্বিঘাত সমীকৰণত প্ৰকাশ পাব আৰু ইয়াৰ পিছৰ যিখিনি সলিউশন তোমালোকে নিশ্চয় কৰিব পাৰিবা গতিকে এটো হৈছে কোৱেশ্চন নম্বৰ 4 টো এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 5 হলে কোৱেশ্চন নম্বৰ 5 ত কি কৈছে x স্কয়াৰ minus 5x plus 10 equal to 5 root x স্কয়াৰ minus 5x plus 4 এটা ইয়াটো আমি কৰিব কি লাগে তোমালোকে চাবা ইয়াত যেটো প্লাস 4 টাৰ্ম আছে সেই প্লাস 4 টাৰ্মটো আমি ধৰি লম যিকোনো এটা আমি ধৰিছো ইয়াক a বুলি এটা ইয়াৰ পিছত কি হ'ব চোৱা এই যেটো প্লাস 10 আছে প্লাস 10 টো কি হ'ব আমি এনেকে ভাঙি লম x স্কয়াৰ minus 5x plus 4 plus 6 equal to 5 into root over 8 এটো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াক আমি a বুলি এজুম কৰি ললো তাৰ পিছত কি হ'ব ইয়াত যেটো এই টাৰ্মটো আছে তাক a লিখিলো a plus 6 equal to 5 root 8 ইয়াৰ পিছত কি কৰিম আমি এবাৰ হোল স্কয়াৰ কৰি দিম দুইটা টাৰ্মক যদি হোল স্কয়াৰ কৰি দিও a plus 6 whole square equal to 5b ইয়াৰ পিছত যদি তোমালোকে এখানে ব্ৰেক কৰি দিয়া ইয়াৰ পিছত তোমালোকে নিশ্চয় এটা দ্বিঘাত সমীকৰণ পাবা আৰু দ্বিঘাত সমীকৰণটো তোমালোকে ভাঙি দিয়াৰ পিছত সলিউশনটো উলিয়াব পাৰিবা গতিকে ইমান লৈকে কোৱেশ্চন নম্বৰ 5 তে আমি নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন নম্বৰ 6 যেটা আছে 6 টো আমি চাও Question number 6 or say root over x square plus 5x minus 2 plus root over x square plus 5x minus 5 equal to 3 এটা বহুতে নিশ্চয় মানকে দেখিলে গম পালে কি কৰিব লাগে ইয়াত যিকোনো এটা টাৰ্ম যেটো x স্কয়াৰ প্লাস 5x minus 2 বা x স্কয়াৰ minus x স্কয়াৰ প্লাস 5x minus 5 যিকোনো এটা টাৰ্ম আমি a বা b কিবা এটা ধৰি লব লাগিব তাৰ পিছত দুইটা ভাঙি দিব লাগিব এতিয়া ধৰি লৈছো যে x স্কয়াৰ প্লাস 5x minus 2 equal to p এন আমি সমীকৰণটো কেনেদৰে লিখিব পাৰিম বাৰু আমি ইয়াত লিখিব পাৰিম root over p plus root over p minus 3 equal to 3 নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত কি কৰিছো যেটো -5 আছিল তাক -2 লৈকে ভাঙিলো -2 লৈকে p -2 -3 equal 5 হ'ব গতিকে -3 x থাকে এড কৰি দিছো ইয়াৰ পিছত আমি কি কৰিম দুইফালে হোল স্কয়াৰ কৰি দিম p
plus p minus 3 to whole square by যেহেতু ইয়াত কি কৰিছো a plus b whole square কৰিলে এটো a square root p whole square টার্ম টু p হ'ব root p minus 3 whole square টার্ম টু root p minus 3 হ'ব তাৰ পিছত 2 root p into p minus 3 equal to 3 into 3 9 নিশ্চয় তোমালোকে বুজি পালা ইয়াৰকে আমি কি কৰিছো দুইফালে যিকিটা টার্ম আছে দুইফালে টার্ম কিটা whole square কৰি তাৰ পিছত এতিয়া আমি যদি ইয়াত ব্ৰেক কৰো 2p minus 3 plus 2 root p square minus 3 equal to 9 then এতিয়া আমি কি কৰিম সোয়া ইয়াত যেটো ৰুটৰ টার্ম এটা এটাও থাকি গৈছে গতিকে এই ৰুটৰ টার্মটো আমি এক সাইডে ৰাখি দিও 2 root square minus 3 equal to কি হল এই টার্মটো আমি এফালে লৈ যাও ইয়াত যেটো 9 minus 9 এফালে minus 3 আছে 9 plus 3 হ'ব 12 আৰু 2p টার্মটো এফালে minus 2p এটা ইয়াৰ পিছত আমি কি কৰিম এই জিরো টার্ম আছে এটা আমি পুনৰবাৰ হোল স্কয়াৰ কৰি দিম both side দিটা হোল স্কয়াৰ কৰি দিম 4 into p square minus 3 equal to 12 minus 2p whole square এতিয়া ইমানখিনি কৰাৰ পিছত লাষ্টত যেতিয়া তোমালোকে ভাঙি দিবা এটা দীঘল সমীকৰণ পাবা দুইটা সাইডে ক্যালকুলেশনৰ পাৰ্টটো কৰাৰ পিছত দীঘল সমীকৰণ পাবা আৰু তাক সলভ কৰি p ভ্যালুটো দিবা আৰু এই p ভ্যালুটো ইয়াত পুট কৰি তোমালোকে x ৰ ভ্যালু উলিয়াব পাৰিবা গতিকে ইয়াৰ পিছৰ যিখিনি স্টেপ আছে পিছৰ স্টেপখিনি তোমালোকে নিশ্চয় নিজে কৰিব পাৰিবা আৰু নিজে কৰিব লাগিব গতিকে সকলোখিনিটো মই কৈ দিলো তোমালোকে ইয়াৰ পিছৰখিনি সহজ গতিকে সেইখিনি তোমালোকৰ ওপৰত এৰিলো এতিয়া আমি নেক্সট যিটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনলৈ যাওঁ Next, আমি এটা সাম question number 7 আছে question number 7 question number 7 ত আছে x by 1 minus x plus root over 1 minus x by x equal to 15 by 6 এতিয়া এইটো কোৱেশ্চনত আমি কি কৰো ইয়াত বহুতে হয়তো গম পাইছে আপোনালোকে নিশ্চয় মান কৰিব পাৰিছা ইয়াত যিটো টার্ম আছে এটা টার্ম যদি p বুলি ধৰি লও আনটো টার্ম কি হৈ যাব বাৰু 1 by p হৈ যাব এটা অলকে চা আমি ধৰি লৈছো let root over x by 1 minus x equal to p then আমি কি লিখিব পাৰিম root over 1 minus x by x equal to 1 by p আৰু এটা সমীকৰণটো আমি যদি লিখো p plus 1 by p equal to 13 by 6 যদি আমি ভাঙি দিও p square plus 1 equal to 13p by 6 নিশ্চয় বুজি পাইছা p টাইম এটা আমি গোটেইকেইটা টাৰ্মৰ লগত পূৰণ কৰি দিছো গতিকে p ইয়াৰ লগত p পূৰণ কৰিলে p square হ'ব ইয়াত p কেনসেল হৈ 1 থাকিব আৰু ইয়াত 13p divided by 6 এনে 6 ৰ টাৰ্মটো যদি আমি পুনৰ পূৰণ কৰি দিও 6p square plus 6 equal to 13p এটা 13p টো এফালে লৈ আহিলে এটা দীঘল সমীকৰণ গঠন হ'ব 6p square minus 13p plus 6 equal to 0 আৰু ইয়াৰ পিছত যিখিনি সলভ কৰিব লাগে এইখিনি প্ৰসেস তোমালোকে একেবাৰে সহজ নিজে কৰিবা গতিকে ইমানলৈকে আছে কোৱেশ্চন নম্বৰ 7 পিছৰ মানকে ইমানলৈকে লিখি লৈছা আৰু ইয়াৰ ভিডিওটো পজ কৰি তোমালোকে কিন্তু ইয়াৰ পিছত যিখিনি প্ৰসেস আছে পিছৰখিনি নিজে কৰা এতিয়া লগতে কৰি যাবা ভিডিওটো পজ কৰিলে তোমালোকে লগতে কৰি যাবা তেতিয়া তোমালোকৰ সুবিধা হ'ব আৰু বুজি পোৱাত সহজ হ'ব পিছলৈ যদি থৈ দিয়া কিন্তু প্ৰবলেম হ'ব গতিকে লগতে এবাৰ প্ৰেক্টিস কৰি যাবা এতিয়া আমি নেক্সট ইটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনলৈ যাওঁ Question number 8 to আমি চাও question number 8 ত আছে x square plus 1 by x minus 5 into x minus 1 by x equal to 4 এটা এই কোৱেশ্চনটো চাবা তোমালোকে ইয়াত যে x square আছে এটা এই কোৱেশ্চনটো তোমালোকে চাবা ইয়াত কি হৈ আছে যেটো x square plus 1 by x ৰ টাৰ্ম এটা 1 by x square টাৰ্ম এটা আছে আৰু আছে x minus 1 by x এতিয়া ইয়াত যদি তোমালোকে চোৱা এটো প্লাস আছে এতিয়া ইয়াত যদি যেটা তোমালোকে চাবা ভালকে লক্ষ্য কৰিবা ইয়াত এটা বস্তু তোমালোকে ধৰিব পাৰিবা যেটো x + 1 / x আছে x + 1 / x ৰ টাৰ্মটো যদি আমি হোল স্কয়াৰ কৰো তেতিয়া x² + 1 / x² টাৰ্ম পাম ইয়াৰ লগত x কা আৰু এটা টাৰ্ম পাম কিন্তু এই টাৰ্মটো পাম এতিয়া সেই বস্তুটো তোমালোকে এই প্ৰশ্নটো সাইড ধৰিব পাৰিব লাগিব
হেতু বস্তু যেটো এটা স্কোপ প্ৰশ্নটো এটা স্কোপ দিয়া থাকিব এটা এনসাৰ কৰিব কাৰণে এটা ফাৰ্স্ট যেটো স্কোপ দিয়া থাকিব এটো তোমালোকে বিচাৰি পাব লাগিব ইয়াত যেটো তোমালোকে চাবা x + 1/x ক হোল স্কয়াৰ কৰিলে আমি এই টাৰ্মটো পাম লগত এটা এক্সট্ৰা টাৰ্ম পাম হেতু বাইরে কথা কিন্তু এই টাৰ্মটো পাম এটা আমি কেনেদৰে কি কৰিম চোৱা ফাৰ্স্ট মই তোমালোকক লিখি দিও x + 1/x ক যদি হোল স্কয়াৰ কৰো আমি কি পাম x² + 1/x² + 2 * x * 1/x এই টার্মটো পাম এতিয়া আমাক কি লাগে মাত্ৰ এই টার্মটো লাগে x² + 1/x² টার্মটো লাগে গতিকে আমি কি কৰিম এই যেটো টার্ম আছে টার্মটো -2 * x * 1/x কৰি দিম তেতিয়া হৈ যাব গতিকে ইয়াৰ পৰা মাইনাস কৰা মানে মিনিংটো কি ইয়াৰ পৰা মাইনাস কৰিব 2 * x * 1/x গতিকে আমি যদি ইয়াৰ ঠাই এই যেটো ভ্যালু আছে এই ভ্যালুটো ঠাই যদি এটো লিখো তেতিয়াও আমাৰ হ'ব কাৰণ এই দুটা টাৰ্ম কেনসেল হৈ যাব আৰু আমি পাম x² + 1/x² এই টাৰ্মটো পাম আমাৰ হাতত এই টাৰ্মটো আছে এই টাৰ্মটো আমি কেনেদৰে লিখিব পাৰো উল্টাকে এনেদৰে লিখিব পাৰো গতিকে ইয়াত চাবাইতে আমি কি কৰিম এটা আমি লিখিম x + 1/x whole square minus 2 * x * 1/x minus 5 * x + 1/x = 4 পিছত মানকে ধৰিব পাইছা কি কৰিলো আমি ইয়াত এটো যে টাৰ্ম আছে এই টাৰ্মটো যদি তোমালোকে ভাঙি দিয়া কি পাবা বাৰু x² + 1/x² + 2 * x * 1/x মাইনাস যিকন আছে না -2 * x * 1/x দুইটা টার্ম ক্যান্সেল হৈ যাব x² + 1/x² পাম x² + 1/x² আছে তাকে আমি উল্টাকে এটা লিখিছো x + 1/x² - 2 * x * 1/x এটা হেতুকে আমি ইয়াত লিখিলো তাৰ পিছত এটো কৰিলো এতিয়া ইয়াৰ পিছত চোৱা x + 1/x whole square तो x cancel होगा 2 * 1 = 2 तो हम पिछे लिखें -5 * x + 1/x = 4 और यहाँ जो -2 আছে তো এখানে কি হবে +2 হয়ে যাবে গতিকে ইমানখিনি হোৱাৰ পিছত নিশ্চয় তোমালোকে এতিয়া বুজি পালা কৰিব কি লাগে যেটো x + 1/x আছে তাক আমি ধৰি লম p লেফট এটা আনসার আছে p গতিকে ইয়া p² - 5p = 6 এটা লিখাৰ সমীকৰণ প্ৰকাশ হ'ব বাকি সলভ কৰিবা आंसर পাই যাবা গতিকে হেমানকে নিশ্চয় তোমালোকে লিখি ললা ভিডিওটো পজ কৰা আৰু পিছৰখিনি কৰা এইটো নাযাবা কিন্তু লগতে কৰি দিবা গতিকে ইয়াৰ পিছত মই তোমালোকক এতিয়া নেক্সট যি কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো লৈ যাম একদম সহজ তোমালোকে দেখিলা কোৱেশ্চনটো ইয়াত দেখিবৰ বাবে অলপ টান আছিল বা কোৱেশ্চনটো ডাইৰেক্ট আমি ধৰি ল'বৰ বাবে একো এজুম কৰিব কাৰণে একো নাছিল কিন্তু তেতিয়া কোৱেশ্চনটো আমি অকমান চালো অকমান ভালকে মন কৰিলো তেতিয়া কোৱেশ্চনটোতে যেটো হিন্ট আছিল আনসাৰ কৰা যেটো হিন্ট আছিল সেইটো তোমালোকে নিশ্চয় পাইছা গতিকে অকমান ভালকে কোৱেশ্চনটো মন কৰিবা আৰু যেটো হিন্ট আছে সেইটো বিচাৰিব চেষ্টা কৰিবা তেতিয়া তোমালোকে সব কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিবা এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 9 Yeah, question number 9 or আছে x - 1 into x - 2 into x - 3 x - 4 1 এতিয়া ইয়াত যদি আমি কৰিবলৈ যাওঁ ইয়াত কি হ'ব ইয়াত চোৱা তোমালোকে যেটা টার্ম আছে এটা 1 আছে 2 আছে 3 আছে 4 আছে এটা এই টার্ম গিলা তোমালোকে চাবা 1 + 4 কৰিলে আমি কি পাম 5 2 + 3 কৰিলে আমি পাম 5 গতিকে আমি কি কৰিম এই যেটো টার্ম আছে এই টার্মটো আৰু এই টার্মটো একেলগে উছৰলে লৈ আহিম আৰু এই দুটা টার্ম উছৰলে লৈ আহিম এতিয়া ইয়াত চোৱা তোমালোকে x - 1 into x - 4 whole into x - 2 into x - 3 = 120 ইমান হিনি হোৱাৰ পিছত এতিয়া আমি এই দুটা টাৰ্ম ভাঙি দিও x² - 4x - x - 4 into x² - 5x - 2x plus 6 plus equal to 120 এতিয়া ইমান হিনি হোৱাৰ পিছত হ'ব x² - 4x - x - 5x and it plus 4 into x² - 5x plus 6 equal to 120 এটা ইয়াৰ পিছত তোমালোকে যেটো টাৰ্ম আছে x² - 5x plus 4 ইয়াত সেই টাৰ্মটো আমি ধৰি লৈছো p বুলি লেফট x² - 5x plus 4 equal to p then আমি লিখিব পাৰিম কোৱেশ্চনটো p into p plus 2 equal to 120 p² plus 2p
equal to 120 দ্বিঘাত সমীকৰণৰ প্ৰকাশ হ'ল বাকিখিনি তোমালোকে নিজে সলভ কৰিবা ভিডিও পজ কৰা আৰু সলভ কৰা গতিকে এনসাৰ ওলোৱাৰ পিছতে কিন্তু নেক্সট কোৱেশ্চনলৈ যাবা মই তোমালোকক ইমানলৈকে দেখাই দিছো ইয়াৰ পাছৰখিনি একেবাৰে সহজ তোমালোকে নিশ্চয় কৰিব পাৰিবা আৰু কৰিব পাৰিব লাগিব এডভান্স লৈছা যেতিয়া ইমানখিনি কৰিব পাৰিব লাগিব আৰু ইমানটো কোৱেশ্চন আমি প্ৰেক্টিছ কৰি আহিলো গতিকে এতিয়াতো দ্বিঘাত সমীকৰণ এটা সমাধান কৰিবলৈ নিশ্চয় পাৰিবা একদম সহজ বাকি নেক্সট এতিয়া আমি যাওঁ কোৱেশ্চন নম্বৰ 3 লৈ মই আটাইকেইটা কোৱেশ্চন তোমালোকক এবাৰ টাচ কৰি দেখাই দিছো কোৱেশ্চনটো যিখন হাৰ্ড পাৰ্ট আছে সেই হাৰ্ড পাৰ্টটো মই তোমালোকক দেখাই দিছো তোমালোকে বাস যিখন একেবাৰে ইজি পাৰ্ট সলভ কৰিব লাগে দ্বিঘাত সমীকৰণ তালৈকে মই তোমালোকক দেখাই দিছো বাকিখন তোমালোকে নিজে কৰিব পাৰিব লাগিব গতিকে ইমানখিনি প্ৰেক্টিছ কৰি অহাৰ পিছততো একেবাৰে সহজভাৱে তোমালোকে কৰিব পাৰিবা এতিয়া নেক্সট যিটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো একেই নেক্সট তো তেনেকৈ দুটা টাৰ্ম মিক্স কৰি ললে কোৱেশ্চন নম্বৰ 3 যিটো আছে দুটা টাৰ্ম মিক্স কৰি লবা তাৰ পিছত তোমালোকে এড কৰিব কাৰণে ভ্যালু পাই যাবা নেক্সট মই যাম কোৱেশ্চন নম্বৰ 11 সেইটো তোমালোকে নিজে ট্ৰাই কৰিবা নিশ্চয় পাৰিবা সেম কোৱেশ্চন আগৰটো কৈতে আৰু যদি প্ৰবলেম পোৱা নোটছত চাবা আৰু নহলে কমেন্টটো জনাব পাৰা মই তোমালোকক ডাইৰেক্ট ভিডিঅ দেখাই দিম গতিকে 1 - x - 2 + 1 / x + 5 = 1 / x - 6 এটা আমি এটা সলভ কৰিব লাগে ইয়াতে আমি কি কৰো ইয়াত চিপ সোৱা তোমালোকে যেটো মাইনাসৰ টাৰ্ম আছে যেটো x - 2 টাৰ্ম আছে x - 2 টাৰ্মটো আমি ইফালে লৈ যাও আৰু 5 আৰু 6 ক এটা সাইডে ৰাখি দিও this one 1 / x - 2 = 1 / x - 6 - x - 5 x + 5 এটা তাৰ পিছত এই পাৰ্টটো যদি আমি কৰো x - 6 * x + 5 x + 5 - x - 7 + 6 x square minus 6x plus x square plus minus 6x plus 5x plus minus minus 30 divided by x cancel go 5 plus 6 11 if that's 1 by x minus 2 okay yaar pisot ki korim yaar pisot jodi cross multiplication karo 11x minus 22 equal to x square minus 6 plus 5x minus x minus 30 গতিকে ইয়াৰ পিছত বাকি তোমালোকে যেটো দিঘা সমীকৰণ আছে দিঘা সমীকৰণটো সলভ কৰিবা আৰু সলভ কৰাৰ পিছত যেটো এনসাৰ আছে এনসাৰটো লিখিব পাৰিবা গতিকে এটো হৈছে কোৱেশ্চন নম্বৰ 11 তে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 12 নিশ্চয় তোমালোকে ইয়ালৈকে লিখি লৈছা এতিয়া বাকিখিনি তোমালোকে নিজে কৰিবা ইয়াৰ পিছত আমি যাওঁ কোৱেশ্চন নম্বৰ 12 লৈ Question number 12 to একে ধৰণে দিছে ইয়াত যিকিটা টাৰ্ম আছে মই লিখি দিছো এবাৰ 5 by x square plus 6x plus 8 equal to 1 by x square plus 6x plus 5 plus 4 by x square plus 6x plus 9 এটা ইয়াত তোমালোকে কি কৰিবা যেটো x square plus 6 আছে x square plus 6 ৰ টাৰ্মটো ধৰিবা p বুলি তেন আমি পাম p by p plus 8 p plus 5 p plus 9 তাৰ পিছত দুটা ভ্যালু আমি কি কৰিম যদি লসাগুটো আনা দুটা ভ্যালু ক্যালকুলেট কৰি আগৰ যেটো কোৱেশ্চন আছে আগৰ কোৱেশ্চনটো নিচিনা বনি যাব গতিকে নিশ্চয় তোমালোকে কৰিব পাৰিবা তাৰ পিছত এবাৰ নিজে ট্ৰাই কৰি চাবা একদম সহজ আগৰ কোৱেশ্চনটো দৰে বনি যাব এই x plus 6 ৰ দিতে p লৈ লব p plus 8 p plus 5 আৰু p plus 9 হ'ব তাৰ পিছত আগৰ দৰে সলভ কৰিবা এতিয়া তাৰ পিছত কোৱেশ্চনটো আমি চাম কোৱেশ্চন নম্বৰ 13 Question number 32 দিছে x square minus 5 divided by 2x minus 3 minus 3x square 6x plus 1 equal to p by 2. এই কোৱেশ্চনটো কি হ'ব চোৱা এই কোৱেশ্চনটো আমি কি কৰো এই যেটো পাৰ্ট আছে এই পাৰ্টটো এফালে ৰাখি দিও যেটো ইয়াত স্কয়াৰ টার্ম এটা আছে দুইটা পাৰ্টতে স্কয়াৰ টার্ম এটা আছে এটা দুইফালে আমি লৈ যাও 2x - 3 ইকুয়াল টু 3/2 মাইনাস যেটো মাইনাস আছে প্লাস হ'ব 3x স্কয়ার 6x + 1 তাৰপিছত ইয়াত যদি আমি এলসিএম লওঁ
12x plus 2 divided by 9x square into x square minus 5 divided by 2x minus 3. ইয়াৰ পিছত যিখিনি হ'ব ইয়াৰ পিছত পাৰ্টটো তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিবা ইয়াত এইটো যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 12x cube plus 2x square minus 60x minus 8 equal to 18x cube minus 27x square. Here answer কি হ'ব যেহেতু ইয়াত আমি পাব লাগিছিল 12x কিউবৰ টাৰ্ম দুটা পাব লাগিছিল তাতে আমি নামকেইটা কেনসেল কৰিব পাৰিলো ইয়াত 18x কিউবৰ টাৰ্ম পাইছো ইয়াত ক্যালকুলেশনৰ পাৰ্টটো আমি পুনৰ চেক কৰিব লাগিব নামকে যদি ইয়াত চোৱা question do ever check kori jana x square minus 5 2x minus 3 divided minus 3x square 6x plus 1 divided yeah অলপ বলে যে ইয়াত যেহেতু সবাই ইয়াত যেটো টার্ম আছিলে 3 লগত 6x plus 1 টার্মটো মাল্টিপ্লিকেশন হ'ব 18x plus 3 plus 6x square. Then it I'm going to take cross multiplication যেটা আমি করিম পর মই তোমালোকক দেখাই দিছো yeah 2x আসলে আমি এটা কাউন্ট করব x square minus 5 into 12x plus 2 equal to 2x minus 3 into 18x plus 3 plus 6x square. Okay, 8 आने जितना मैं हंड्रेड यहाँ काम 12x cube और इसके लिए आता काम बार 12x cube দুটা টার্ম ক্যান্সেল হৈ যাব বাকি যিটা টার্ম থাকিব স্কয়ার আৰু x ৰ সহকে আচ্ছা যেটো x ৰ পাৱাৰ আছে 2 আৰু 1 ৰ ভ্যালু পাম অৰ্থাৎ স্কয়ার পাম গতিকে এটা দ্বিঘাত সমীকৰণ গঠন হ'ব আৰু তাৰ পিছত তোমালোকে যিখিনি সলভৰ প্ৰসেস আছে নেক্সট খিনি কৰিবা গতিকে ইয়াৰ পিছত আমি নেক্সট ইকুয়েশনলৈ যাম যেটা আমাৰ হাতত টাইম কম আছে গতিকে এই কাৰণে মই কমপ্লিট তোমালোকক সলভ কৰি দেখুৱা নাই যাতে তোমালোকৰ কনফিউজন নহয় কনফিউজন নলকালৈকে মই তোমালোকক দেখাই দিছো ইয়াত যদি কিউবৰ পাৰ্ট এটা আহিলে তোমালোকৰ বহুত কনফিউজন হৈ গ'ল গতিকে মই দেখাই দিছো কিউবৰ পাৰ্টটো কাট খাই যাব দুইফালে চিন পাবা আৰু তাৰ পিছত কেনসেল হৈ যাব গতিকে আকৌ এটা দ্বিঘাত সমীকৰণ গঠন হ'ব গতিকে আছে নেক্সট কোৱেশ্চন নম্বৰ 13 লাগে এটা আমি চাম কোৱেশ্চন নম্বৰ 14 Question number 14 to say root over 2x minus 1 plus 3x minus 2 equal to 4x minus 3 plus 5x minus 4. Ite yat tumaloke saba zeta time ase yat 4 আকৌ 4 plus 1 যেটো টার্ম আছে 5 হ'ব 2 plus 3 5 হ'ব পাৰে গতিকে আমি ইয়াত কি কৰিম যেটা টার্ম আছে এটা একেফালে লৈ আহিম 2x minus 1 minus root 5x minus 4 equal to 4x minus 3 minus root 3x minus 2 তাৰ পিছত কি কৰব আমি দুইটা টার্ম হোল স্কয়ার কৰি দিম হোল স্কয়ার কৰাৰ পিছত তোমালোকে যেটা ভাঙি দিবা আৰু দুইটা ভাঙি দিয়াৰ পিছত এটা দ্বিঘাত সমীকৰণ গঠন হ'ব আৰু দ্বিঘাত সমীকৰণটো সলভ কৰিব লাগিব তোমালোকে গতি ইয়াৰ পিছত তোমালোকে কৰি চাবা ইয়াত এই টাৰ্মকেইটা আমি হোল স্কয়ার কৰি দিব লাগিব আৰু হোল স্কয়ার কৰাৰ পিছত তোমালোকে ট্ৰাই কৰি চাবা কৰিব পাৰা নহয় নেক্সট মই যাওঁ এতিয়া কোৱেশ্চন নম্বৰ 15 লৈ Question number 15 is root over x square minus 4 x square plus 5x plus 6 equal to 3x square plus 13x plus 14.
या এই কোৱেশ্চনটো তোমালোকে চাবা ইয়াত আমি কি কৰিম এই কোৱেশ্চনৰ তোমালোকক অলপ দেখাই দিছো ৰুট ওভাৰ এই টাৰ্মটো যেটো x স্কয়াৰ মাইনাস 4 টাৰ্ম আছে তো আমি a স্কয়াৰ মাইনাস b স্কয়াৰ হৈছে ইয়াক ভাঙিব পাৰো x মাইনাস 2 ইনটু x plus 2 বুলি তাৰ পিছত যেটো x স্কয়াৰ মাইনাস 5x plus 6 আছে কি ইয়াক যদি আমি চাও x স্কয়াৰ মাইনাস 5x plus 6 আছে ইয়াক চাবা আমি কেনেদৰে ভাঙিব পাৰো x স্কয়াৰ মাইনাস 2x minus 3x plus 6 then x square x যদি কমন আনো x minus 2 minus 3 কমন আনো x minus 2 then আমি লিখিব পাৰো x minus 2 into x minus 3 নিশ্চয় তোমালোকে বুজি পাইছা যেটো x square minus 5 plus 6 ৰ কাম আছে তাক আমি এনেদৰে ভাঙিব পাৰো x square minus 2x minus 3 plus 6 তাৰ পৰা কমন আনিলে যেটো উৎপাদক বিশ্লেষণ পদ্ধতি আছে উৎপাদকীকৰণ পদ্ধতি আমি ইয়াক ভাঙি দিলো ভাঙি দিয়াৰ পিছত আমি লিখিব পাৰো x minus 2 into x minus 3 তাৰ পিছত ইফালে যেটো টাৰ্ম আছে এই টাৰ্মটো 3x স্কয়াৰ minus 13x plus 14 তাক আমি যেনেকৈ আছে তেনেদৰে ৰাখি দিছো এই টাৰ্মটো আমি ভাঙিব পাৰো মানে এই টাৰ্মটো যদি ভাঙি দিয়া এই টাৰ্মটো ভাঙিবলৈ গলে কেনেদৰে হ'ব চোৱা 3x স্কয়াৰ minus 13x plus 14 এটা এইটো টার্ম যদি আমি ভাঙিব যাও 14 অফ পাম 2 into 7 আৰু into 3 গতিকে ইয়াক আমি এটা 13 ৰ প্ৰকাশ কৰিব লাগে 2 into 3 কৰিলে আমি পাম 6 আৰু 6 plus 7 আমি পাম 13 গতিকে তাক কৰি আমি ভাঙো 3x স্কয়াৰ minus 6x minus 7x plus 14 3x যদি কমন আনো x minus 2 আৰু minus 7 কমন আনো x minus 2 গতিকে আমি পাম 3x minus 7 into x minus 2 মানে নিশ্চয় তোমালোকে বুজি পাইছে এখিনি তোমালোকে আগতে কৰি আহিছে বা এনেদৰে ভাঙিবলৈ নিশ্চয় তোমালোকে আগতে জানাই সেইকাৰণে মই বেছি টাইম এইবিলাকত দেখুৱা নাই ইয়াত x minus 2 into 3x minus 7 কেনেদৰে পুট কৰিলো এতিয়া ইয়াৰ পিছত চাবা ইয়াৰ পিছত কি হ'ব যেটো x minus 2 টাৰ্ম আছে x minus 2 টাৰ্মটো আমি ইয়াৰ দুইটাৰ পৰা কমন আনিব পাৰিম x minus 2 টাৰ্ম এটা কমন আনিলো so we have root x plus 2 plus root x minus 3 equal to ইয়াত যেটো টাৰ্ম আছে root x minus 2 into root 3x minus 7 ইয়াত এটো টাৰ্ম আমাৰ ক্যান্সেল হৈ যাব গতিকে ইয়াৰ পিছত আমি পালো এটো দেন ইয়াৰ পিছত কি কৰিব লাগিব চোৱা মাইকেলকে আমি সিম্পলিফাই কৰাৰ পিছত কৰিম ইয়াত লিখিলাম root over x plus 2 plus root over x minus 3 equal to root over 3x minus 7 এটা ইমানখিনি হোৱাৰ পিছত আমি কি কৰো দুইফালে হোল স্কয়াৰ কৰি দিম দুইফালে হোল স্কয়াৰ কৰি দিলে যেটা টাৰ্ম আছে এটা ক্যান্সেল হৈ যাব তাৰ পিছত পুনৰ এটা ৰুটৰ টাৰ্ম থাকিব তাক আকৌ এবাৰ যেতিয়া হোল স্কয়াৰ কৰি দিবা তেতিয়া তোমালোকে যেটো ভ্যালু যেটো দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণটো গঠন হ'ব নিশ্চয় বুজি পাইছে এতিয়া আমি বোথ সাইড হোল স্কয়াৰ কৰিব লাগিব তাৰ পিছত এটা ৰুটৰ টাৰ্ম পাম আমি 2 root x plus 2 into x minus 3 তাৰপিছত এনেকুৱা এটা টাৰ্ম পাম সেই টাৰ্মটো এটা সাইডে ৰাখি বাকি কিটা টাৰ্ম ইফালে লৈ যাম আৰু তাক পুনৰ হোল স্কয়াৰ কৰি দিম পুনৰ হোল স্কয়াৰ কৰিলে আমি এনেকুৱা এটা ভ্যালু পাম যেটোদি এটা দ্বিঘাত সমীকৰণ গঠন হ'ব আৰু তাৰ পিছত তোমালোকে বাকিখিনি নিজে সলভ কৰিব লাগিব গতিকে এটা আছে কোৱেশ্চন নম্বৰ 15 এতিয়া নেক্সট আমি যাও কোৱেশ্চন নম্বৰ 16 লৈ ইমানখিনিকে নিশ্চয় তোমালোকে বুজি পাইছা হয়তো বুজি পোৱাৰ একো প্ৰবলেম হ'ব নালাগে যেহেতু মই তোমালোকৰ যিখিনি হাৰ্ড পাৰ্ট আছে যিকন টান হ'ব পাৰে যিকন পাৰ্ট সেইকন তোমালোকক মই অলৰেডি দেখাই দিলো গতিকে আমি এতিয়া যাওঁ কোৱেশ্চন নম্বৰ 16 লৈ কোৱেশ্চন নম্বৰ 16 ত আছে 3 to the power x plus 3 plus 3x minus 3 into 2x plus 1 equal to 9 এতিয়া এটো আমি কেনেদৰে কি কৰিব পাৰো ইয়াত স্যার ইয়াক আমি প্ৰথমতে ভাঙি নাও 3 to the power x into 3 plus 3 to the power x ইয়াক আমি লিখিম 3 to the power x whole square
into 3 to the power 1 equal to 4 এটা নিশ্চয় ইয়াৰ ব্ৰেকেট মনলে বুজি পালে ইয়াৰ পিছত 3 to the power x ক যদি p বুলি ধৰি লও দেন আমি এটা পাম p স্কয়াৰ টার্ম পাম p টার্ম পাম গতিকে এটা দ্বিঘাত সমীকৰণ গঠন হ'ব আৰু তাৰ পিছত যিখিনি সলভ কৰা প্ৰচেছ আছে নিশ্চয় মনলে কৰিব পাৰিবা গতিকে এইটো ছিল কোৱেশ্চন নম্বৰ 15 নেক্সট চাও কোৱেশ্চন নম্বৰ 16 Question number 16 to eke jitu 2 to the power x or term ase 2 to the power x of p bole lobo laibo to let 2 to the power x equal to p tar pise diga samikoron gothon hobo aru tumaloke solve koribo paribo next ami ahonte question number 18 ole question number 18 ot ase x to the power 2 by 3 minus x to the power 1 by 3 minus 2 equal to 0 bohuta hoyto nischay dhoribo parile koribo ki lage जिकले रबे पैसा ভাল কথা जिकले प्रॉब्लम पैसा তোমাকে সোয়া x to the power 1 by 3 whole square minus x to the power 1 by 3 minus 2 equal to 0 x to the power 1 by 3 ধৰিবা p বুলি গতিকে আমি পাই যাম p square minus p minus 2 equal to 0 তিনা সমীকৰণ গঠন হ'ল তাৰ পিছত তোমালোকে সলভ কৰিবা আৰু आंसर পাবা গতিকে এটা আছে কোৱেশ্চন নম্বৰ 17 নেক্সট চাও আমি কোৱেশ্চন নম্বৰ 18 নেক্সট আমি কোৱেশ্চন নম্বৰ 19 দেখো কোৱেশ্চন নম্বৰ 19 আছে x to the power minus 4 minus 10x minus 2 plus 9 equal to 0 हम पाले जोलगे यार करबो की लागे x to the power minus 2 whole square करिबा तार पिছত x to the power minus 2 धरिबा p x to the power minus 2 धरिबा p दिघात समीकरण गठन होबा আৰু सॉल्व करबा আৰু এতে লাষ্ট সিটো क्वेश्चन আছে क्वेश्चन नंबर 20 क्वेश्चन नंबर 20 तो जरि साउ क्वेश्चन नंबर 20 तो ভালৰে দেখাইছে নকছা x 3 to the power 2x plus 9 equal to 3 to the power 1 by 3 into minus x. It is 3 to the power x into whole square plus 9 equal to 10 into 1 by 3 whole to the power minus x আছে ইয়াক আমি কেনেদৰে লিখিব পাৰো 3 to the power x বুলি যেহেতু a by b whole to the power minus যদি p থাকে আমি তা কেনেদৰে লিখিব পাৰো b by a whole to the power p কেনেদৰে আমি লিখিব পাৰো আৰু ইয়াত আমি হেতু কৈছো 1 by 3 কেৱল 3 to the power x লিখিলো বাকি 3 to the power x ৰ ধৰিবা p দিঘাত সমীকৰণ গঠনৰ পিছত তাকেখিনি সলভ কৰিলো গতিকে এয়া আছিল অনুশীলনী 4.1 অনুশীলনী 4.1 আটাইকেইটা কোৱেশ্চন মই তোমালোকক দেখাই দিলো কেনেদৰে কৰিব লাগে যিকন প্ৰসেস অকমান টান লাগিব পাৰে যিকন তোমালোকৰ কনফিউজন হ'ব পাৰে মই হেতু তোমালোকক দেখাই দিলো বাকি তোমালোকে প্ৰেক্টিস কৰিবা কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিলে তোমালোকে নিজে পাৰিবা প্ৰেক্টিসৰ লগত তোমালোকৰ আহি যাব যেখিনি সলভ কৰা মেথড আছে আৰু কোৱেশ্চনবোৰ একদম সহজ কোৱেশ্চন তোমালোকে কৰোতে নিশ্চয় গম পাইছে একদম সহজ কোৱেশ্চন অকমান প্ৰেক্টিস কৰিলে হ'ল গতিকে আৰু নিশ্চয় তোমালোকে টান পোৱা নাই মই ভাবিছো ইয়াৰকে তোমালোকে সহজে পাইছা আৰু ইয়াৰ পিছত আমি নেক্সট ভিডিঅ' নেক্সট পাৰ্টলৈ যাম যেটো অনুশীলনী 4.1 ৰ পাছৰ কিনে আছে সমস্যা সমাধানৰ দিঘাত সমীকৰণৰ প্ৰয়োগ সেইখিনি টপিক আমি ডিসকাস কৰিম গতিকে থ্যাংক ইউ एवरीवन ফৰ ওয়াচিং দি ভিডিও আৰু যদি কিবা প্ৰবলেম পোৱা তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক হেল্প কৰিম বেলেগ ভিডিঅ' পুনৰ বুজাই দিব চেষ্টা কৰিম গতিকে থ্যাংক ইউ